11তম আন্তর্জাতিক যোগ দিবস উদযাপন শ্রীভূমিতে। শ্রীভূমিতে আন্তর্জাতিক যোগ দিবস উদযাপন ও জেলা পর্যায়ে যোগাসন প্রতিযোগিতায় বিজয়ীদের পুরস্কার প্রদান করা হয়। জাতীয় আয়ুষ মিশন ও স্বাস্থ্য বিভাগের সহযোগিতায় এবং শ্রীভূমি জেলা প্রশাসনের উদ্যোগে 11তম আন্তর্জাতিক যোগ দিবস উপলক্ষে শনিবার শ্রীভূমি শহরের মিশন রোড স্থিত বিপিন চন্দ্র পাল স্মৃতি ভবনে এক বর্ণাঢ্য কার্যসূচির মধ্য দিয়ে অনুষ্ঠিত হয়। শনিবার সকাল 6:45 প্রদীপ প্রজ্বলনের মাধ্যমে 11তম আন্তর্জাতিক যোগ দিবস সূচনা করেন রাজ্যের মন্ত্রী কৃষ্ণেন্দু পাল এবং প্রাক্তন রাজ্যসভা সাংসদ মিঠুন রঞ্জন দাস। এরপর অতিথি ব্যক্তিবর্গরা শারীরিক ও মানসিক সুস্থতার গুরুত্ব তুলে ধরে বক্তব্য রাখেন। অন্যদিকে যোগ প্রশিক্ষকদের সংবর্ধনা এবং জেলা পর্যায়ে অনুষ্ঠিত যোগ প্রতিযোগিতার বিজয়ীদের মাঝে পুরস্কার বিতরণ করেন মন্ত্রী ও প্রাক্তন সাংসদ। उपासते संजानाना उपासते संजानाना उपासते। সবাই আপনি মানুষের অল্প সময় চোখ বন্ধ করে लंबा सांस लेना है, सांस छोड़ते हुए सभी एक साथ बहुत सुंदर लगाए। धीरे धीरे अभी सामने लास्ट एक बार और एक बार दाहिने ओर ডান দিকে ঘাটটাকে নেমে সবাই একটা বিন্দুতে দেখার চেষ্টা, আবার সামনে লাস্ট। এটা হচ্ছে কি 3 নম্বর হয়ে গেল। 4 নম্বরটা घाटটাকে पूरा घुरिए, लंबा सांस गहरा सांस पीछे और अपनी गर्दन को झुकाना। 1 से 3 बार करने से अच्छा होता है। धीरे धीरे सामने सांस छोड़ते हुए फिर एक बार सांस लेना है, अपनी गर्दन को पीछे और मोड़ना है। सामने स्ट्रेट, हाथ কোমরে থাকবে। এখন আবার जाएगा। फिर एक बार सांस लेना है गहरा, अपनी बाईं ओर गर्दन को झुकाना है। स्ट्रेट 3 बार गहरा, 3 बार करेंगे। फिर एक बार सांस को लेना है, सांस छोड़ते हुए अपने हाथों का सारा छोड़ देना। देखिए बहुत सुंदर लगता है। एक साथ बोले लंबा सांस और माय করে হাসি চলে গেলে হবে না। হাসি হচ্ছে কি আমাদের সবচেয়ে বড় উত্তম। হাসির মাধ্যমে আমরা আমাদের সমস্ত শরীর সুস্থ করতে পারবো। হাত স্ট্রেট হয়ে গেল আমাদের সেই চোখে মুখে লাগিয়ে নেন। আজকের আমাদের 11তম আন্তর্জাতিক যোগ দিবসে সমৃদ্ধি দাস এবং নীলম দত্ত দুজনকে দ্বিতীয় পুরস্কারে পুরস্কৃত। ক্যাটাগরি 1-এ প্রথম পুরস্কার পেয়েছে যুগ্মভাবে চন্দ্রাক্ষী বিশ্বাস এবং বর্ণালী পাল। মাননীয় দীপক জিজু মহাশয় ওনাকে পুরস্কৃত করছেন। মন গগৈ সিও জেলা পরিষদ পুরস্কারটি প্রদান করছেন। নীলম গ্রুপ এ ক্যাটাগরিতে রিম্পা দত্তকে আমি মঞ্চে আসার জন্য অনুরোধ জানাচ্ছি। তৃতীয় পুরস্কার রিম্পা দত্ত ও পুরস্কার ক্যাটাগরি 2-তে মঞ্চে আমন্ত্রণ জানাচ্ছি। ক্যাটাগরি 2 দ্বিতীয় পুরস্কার মমি দাসকে মঞ্চে
ক্যাটাগরি 2 পুরস্কার আজি 11তম ইণ্টাৰনেশ্যনেল যোগা ডে। এক পৃথিৱী এক স্বাস্থ্য, সকলোৱে যাতে আমি ফিট থাকিব পাৰোঁ আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰীজী আজিৰ পৰা 11 বছৰ আগত গোটেই বিশ্বৰ বুকুত জেনেভাৰ ভাষণত আগ্ৰহ কৰিছিলে যাতে সকলো পৃথিৱীৰ সকলো, যেহেতু আমি বসুধৈৱ কুটুম্বকম, সকলো পৃথিৱী একই পৰিবাৰ, তো আমি সকলোৱে যাতে এই 21 জুন আমরা যাতে যোগ দিবস হিসাবে পালন কৰিব পাৰোঁ আৰু গোটেই 175টা দেশ আগ্ৰহৰ সহিত তেওঁলোকে যোগদান কৰিলে আৰু এই ডেটো আমি যোগা ডে হিচাপে পালন কৰি থাকোঁ। যোগ মানে নিজৰ বডিটো সন্তুলিত ৰখা, সুস্থ থকা, ফিট থকা আৰু মানে যেতিয়া আমি যোগ ব্যায়ামৰ মাজত আমাৰ আত্মাৰ তুষ্টি শান্তি হ'ব, আমি আত্মা শুদ্ধি হ'ব, তেতিয়া আমি ভগৱানৰ শ্ৰীচৰণত আমি যাব পাৰিম, মানে ভগৱানৰ লগত যুক্ত হোৱা, এইটো হ'ল যোগাভ্যাস। আৰু প্ৰাচীন ভাৰতত যেতিয়া মেডিকেল মেডিচিন নাই, তেতিয়া কিন্তু আমাৰ ঋষি মুনি ঋষিসকলে এই যোগাভ্যাসৰ জৰিয়তে তেওঁলোকে শ বছৰ জীয়াই আছে। তাই ইয়াৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী, যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজী সকলোৰে কাছে আগ্ৰহ কৰিছে যাতে আমি ফিট থাকিব পাৰোঁ আৰু আমি যদি সুস্থ থাকোঁ, ফিট থাকোঁ, তেতিয়াই আমি ৰাইজৰ সেৱাত কাম কৰিব পাৰিম, ভালকৈ কাম কৰিব পাৰিম, ৰাষ্ট্ৰৰ হিতে কাম কৰিব পাৰিম। তাৰ কাৰণে প্ৰধানমন্ত্ৰী মহোদয়ে আগ্ৰহ কৰিছিলে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় গোটেই অসমৰ ৰাইজক আগ্ৰহ কৰিছে যে আমি 21 জুন যাতে যোগ দিৱস হিচাপে পালন কৰোঁ আৰু একদিন নহয়, গোটেই বছৰৰ 365 দিন আমি যাতে যোগাভ্যাসৰ মাধ্যমে আমি নিজৰ বডি ফিট ৰাখিব পাৰোঁ। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগ্ৰহ কৰিছে। আজি আপোনালোকে দেখিছে আমাৰ ইয়াত গোটেই যিমান যোগ ব্যায়ামৰ স্কুল আছে, সকলো স্কুলৰ ছাত্ৰ ছাত্ৰী ইয়াত আহিছে। আমাৰ কৰিমগঞ্জ জিলা প্ৰশাসনৰ পক্ষৰ পৰা ইয়াত এই অনুষ্ঠান কৰা হৈছে আৰু প্ৰধানমন্ত্ৰীজীৰ লাইভ আমি এই 21 জুনৰ যিটো প্ৰগ্ৰাম আমি গোটেই শ্ৰীভূমি জিলাৰ ৰাইজে আমি দেখিব পাইছোঁ আৰু সকলোকে এই 21 জুনৰ আমি মানে আমাৰ যিটো যোগ ব্যায়ামৰ যিটো আমাৰ শুভেচ্ছা আৰু অভিনন্দন সকলোকে আগ্ৰহ কৰিম, সকলোৱে যাতে ফিট থকাৰ কাৰণে সকলো আগবাঢ়ি আহে আৰু ডেইলি যাতে যোগাভ্যাস কৰে। বহুত যোগা স্কুল আছে, পৰিকাঠামোৰ অভাৱত ঢুকিছে, এই সন্দৰ্ভত আপুনি কি কৰিব? আমি অলৰেডি কৈছোঁ, আপোনালোকে দেখিছে যে আমাৰ এই যে স্কুলবিলাক যাতে পৰিকাঠামো ভাল কৰা যায়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি আগন্তুক দিনত পৰিকাঠামো উন্নয়নৰ কাৰণে যোগ ব্যায়ামৰ স্কুলবিলাকৰ পৰিকাঠামো উন্নয়নৰ কাৰণে ব্যৱস্থা হাতত লোৱা হ'ব।